1972 চনত এই আমাৰ বাপজনে বহুত কষ্ট বতৰে এই অনুষ্ঠানভাগ গঠিত কৰিলে। ধৰক এতিয়াও বৰ্তমানলৈকে পৰিপূৰ্ণ কৰিব পৰা নাই, তথাপিতো এই উক্ত শ্ৰী শ্ৰী কৃষ্ণ শংকৰ সংগীত বিদ্যালয় ও গীতা আশ্ৰমখনি 1990 চনতে আমি স্থাপিত কৰিছিলোঁ। ইয়াৰ পৰাই বহু ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক জগতত উপকৃত হৈ বহু স্থানতে পুৰস্কৃত হ'বলৈ তেওঁলোক সক্ষম হৈছে। বৰগীত, লোকগীত, জ্যোতি সংগীত, ৰাভা সংগীত, কৃষ্ণ নৃত্য, সত্ৰীয়া নৃত্য বিভিন্ন আমি এই অনুষ্ঠানৰ পৰাই ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিওঁ। তাৰে এইবাৰো এই কৃষ্ণ শংকৰ সংগীত বিদ্যালয় গীতা আশ্ৰমৰ ব্যৱস্থাপনাত 7-8 জেঠ ইংৰাজী 22-23 মে'ত আমি দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণ শংকৰ সংগীত বিদ্যালয়ৰ গীতা আশ্ৰমৰ প্ৰাংগণত বিভিন্ন সাংস্কৃতিৰে নাম কীৰ্তন, গীতা পাঠ, বৰগীত, লোকগীত, দিহানাম আদিৰে সাংস্কৃতিক অনুষ্ঠানৰ এটি আয়োজন কৰিছোঁ। সেয়ে আমি আপোনাৰ সকলোকে কৰজোৰে বিনম্ৰভাৱে আমন্ত্ৰণ সৰাই আগবঢ়াইছোঁ। লগতে আমাৰ এই অনুষ্ঠানত আমাৰ হোজাই জিলাৰ মাননীয় শ্ৰীযুত বিদ্যুৎ বিকাশ ভাগৱতী ছাৰ উপস্থিত থাকিব। তেখেত আমাৰ হোজাই জিলাৰ আয়ুক্ত হয়। লগতে লামডিং সমষ্টিৰ শ্ৰীযুত শিবু মিশ্ৰ ডাঙৰীয়া উপস্থিত থাকিব। তেখেত আমাৰ সমষ্টিৰ বিধায়ক হয়। লগতে থাকিব আমাৰ লংকা ৰাজহ চক্ৰৰ বিষয়া শ্ৰীমতী অপৰূপা বৰগোহাঁই, তেখেত উপস্থিত থাকিব। লগতে থাকিব আমাৰ কাকি আৰক্ষী বিষয়া শ্ৰীযুত কৌশিক কুমাৰ নাথ, তেখেত আমাৰ অনুষ্ঠানত উপস্থিত থাকিব। লগতে থাকিব আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী কাকি শ্ৰীমতী জুন্তি বৰা, তেখেত থাকিব। লগতে আমাৰ সমাজসেৱক মাননীয় শ্ৰীযুত নেত্ৰৰঞ্জন মহন্ত, তেখেত থাকিব। লগতে থাকিব আমাৰ শ্ৰীযুত কামাখ্যা প্ৰসাদ কাছা, আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ তেখেত সাংসদ হয়। তেনেকৈ আমাৰ হোজাই জিলা তথা আমাৰ লোকসভা সমষ্টিৰ বহুতো বিষয়াক আমি আমন্ত্ৰণ কৰিছোঁ। সকলোৱে আমাৰ ইয়াত উপস্থিত থাকিব। সেয়ে আপোনালোক সকলোকে বিশেষ কৰজোৰে আমন্ত্ৰণ কৰিছোঁ। 7 জেঠ, 8 জেঠ আৰু 22 মে', 29 মে'ত আমাৰ এই অনুষ্ঠানটো আপোনালোকে উপভোগ কৰক আৰু ধৰ্ম সাংস্কৃতি তথা তৰুণ তৰুণীসকলক এই বিষয়ে অকণমান সজাগ কৰিবলৈ আপোনালোকে আমাক প্ৰেৰণা যোগাই এই অনুষ্ঠান সাফল্যমণ্ডিত কৰিব বুলি মই সকলোৰে ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ।